আমাৰ যে ব্যৱসায় বাণিজ্য অসমৰ যিমান চব ব্যৱসায় বাণিজ্য আছে সকলোবিলাক আমাৰ থলুৱা, সি বঙালীয়ে হওক, বিহাৰীয়ে হওক, মাৰোৱাৰীয়ে হওক, তেওঁলোকে পাওক। আমি এইটো বিচাৰোঁ যে বহিৰাজ্যৰ মানুহে আহি ইয়াত দপদপাই থাকিব, আমি দিয়াৰ পক্ষপাতি নহয়। আপোনালোকে এটা উদাহৰণ দিওঁ, আজি নগাঁৱত আপুনি এজন মানুহেই খালী পাথৰ দিব পাৰে, চিপছ ষ্টোন ক্ৰাছাৰ এজন মানুহৰ চলি আছে। সেইজন হ'ল দিল্লীৰ RS গান্ধীৰ পুত্ৰ চিৰঞ্জিত গান্ধী। ইয়াতকৈ দুখৰ কথা আছে নেকি? সি যিমান চব থলুৱা আমাৰ যুৱক যুৱতীৰ যি চব আছিলে ক্ৰাছাৰ মেচিন চব বন্ধ কৰা সি অকলে চলাই আছে। আৰু আজি এনেকুৱা অৱস্থা কৰিছে যি খুচি তাক দাম লৈছে। ইয়াৰ মূল নায়কজন হ'ল পীযুষ হাজৰিকা, এই চৰকাৰখন। তেওঁ চবৰে বন্ধ কৰাই, তেওঁ আৰু তেওঁৰ মাজত এটা শ্বেয়াৰ পাৰ্টনাৰশ্বিপ আছে। গতিকে তেওঁলোকেই ইনকাম কৰিব আৰু বাকী কাকো ইনকাম কৰিব দিয়া নাই। চবৰে লাখ লাখ কোটি কোটি টকাৰ লোন তেনেকৈ ফচি গ'ল। এইটো এটা কিবা কেনেকৈ তেওঁলোকে অসমীয়া খিলঞ্জীয়া ল'ৰা ছোৱালীক কেনেকৈ কোন দিশত সহায় কৰিলে। গতিকে আজি এটা মানুহে জানো সমগ্ৰ নগাঁও জিলাৰ সকলো ডিমাণ্ড জানো তেওঁ সম্পূৰ্ণ কৰিব পাৰিব? আজি যদি কিবা এটা অৰ্ডাৰ দিয়ে, কমেও এসপ্তাহ দিন তাৰ বহিব লাগিব, লাইনত কিউ কৰিব লাগিব, তাৰপাছত আজি এইটো অৱস্থা পালেই। তে এইখন অসম আমি জানি বুজি শুনি চব দেখি শুনি আমি যদি আকৌ এটা ৰাষ্ট্ৰীয় দল কৰি পেলাই আমি তেওঁলোকক সেই একেটা পন্থাই আকৌ চলিবৰ কাৰণে দিওঁ, সেইটো ভুলটো আমাৰ হ'ব না। যিহেতু কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল, কংগ্ৰেছৰ লগত মিত্ৰতা স্থাপন কৰাৰ পিছত জাতীয় পৰিষদৰ লোকসকলে জাতীয়তাবাদী চিন্তাৰে আগুৱাই যাব পাৰিব বুলি আপুনি ভাবে? ডেফিনেটলি আমি আমাৰ জাতীয়তাবাদী চিন্তাধাৰাৰ ক'তো অকণমানো ক্ষয় ক্ষতি হ'ব নিদিওঁ আৰু কম্প্ৰমাইজো নকৰোঁ। এইটো ঠিক আমি এতিয়া দুৰ্বল হৈ আছোঁ। গতিকে দুৰ্বলৰ কাৰণে এইটো তাতোকৈ ডাঙৰ শত্ৰু, বিজেপি তাতোকৈ ডাঙৰ শত্ৰু। কিন্তু কংগ্ৰেছেও ক্ষতি কৰিছে, কিন্তু কংগ্ৰেছে ইমানো কৰা নাছিল। মই কৈছোঁ দেই, কংগ্ৰেছে ধৰক 55 বছৰতো হয়তো যিমান সম্পত্তি গোটাব লাগিছিল গোটোৱা নাই, কিন্তু এই 10টা বছৰতে হাজাৰ হাজাৰ কোটি টকা, কিমান লাখ লাখ কোটি টকাৰ সম্পত্তি বনালে, কিমান 10,000 12,000 কোটি টকা এতিয়াও তেওঁলোকৰ একাউণ্টত জমা হৈ আছে। ক'ৰ পৰা আহিছে টকা? চবটো আমাকে লুণ্ঠন কৰিছে না। চব চৰকাৰী ৰাইজৰ টকা লুণ্ঠন লুটপাট কৰি পেলাই পুঁজিপতিৰ হাতত চব গতাই দিছে। এতিয়া আমি ক'ত খাই বৈ থাকিম? আমাৰ ল'ৰা ছোৱালীয়ে ক'ত খাই বৈ থাকিব? এইটোতো আমি চিন্তা কৰিব লাগিব। আৰু সেইটো যদি আকৌ এবাৰ হ'বলৈ দিওঁ, তেতিয়াহ'লে ভুলটো আমাৰ নিচিনা মানুহৰো হ'ব, লুৰিণৰ নিচিনা মানুহৰো হ'ব। আৰু সেইটো আমি এইকাৰণে মই বহুত চিন্তা কৰি এটা আঞ্চলিক দলত আহিছোঁ, যিটো শূন্য, একোৱেই নাই। কিন্তু মোৰ বিশ্বাস আছে ইয়েদি গা কৰি উঠিব, কিয়নো লুৰিণ এটা সৎ ল'ৰা, ভাল ল'ৰা। আৰু যিহেতু তেওঁলোকৰ যিটো আদৰ্শ, যিটো আমাৰ আদৰ্শ, সেই আদৰ্শই সকলো জাতি জনগোষ্ঠীৰ মন জয় কৰিবলৈ আমি সক্ষম হ'ম বুলি মোৰ বিশ্বাস।